নমস্কাৰ মই উৎপল নিৰ্বাচনী বতৰ আহিছে পুনৰ চাকৰিৰ প্ৰতিশ্ৰুতিৰ উজান উঠিছে মাৰ্চ মাহতে অনুষ্ঠিত হোৱাৰ কথা 2024ৰ লোকসভা নিৰ্বাচন মাজত মাথো দুটা মাহ 2019ৰ লোকসভা নিৰ্বাচন এপ্ৰিল মে মাহত অনুষ্ঠিত হৈছিল যদিও এইবাৰৰ নিৰ্বাচন এমাহ আগুৱাব কেন্দ্ৰীয় চৰকাৰে তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব জয়লাভৰ উৎসাহতে হোক বা ভয়তে হোক এমাহ আগুৱাৰ কুচকাৱাজ চলোৱাৰ কথা প্ৰকাশ পাইছে লোকসভা নিৰ্বাচন মুঠতে বিৰোধীক সুবিধা নিদিয়ে বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কিন্তু লোকসভা নিৰ্বাচনলৈ মাজত মাথো দুটা মাহ বাকি থকা অৱস্থাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ প্ৰতিশ্ৰুতি 2 কোটি চাকৰি এইবাৰৰ লোকসভা নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কান্ধত আছে এই নিৰ্বাচনৰ গুৰু দায়িত্ব হেয়ে 2024ত পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকৌ সেই একেই প্ৰতিশ্ৰুতি একেই আশ্বাস বছৰি 2 কোটি চাকৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ঘোষণা যে কিছুদিনৰ পাছতে আৰম্ভ হ'ব বছৰত 2 কোটি চাকৰি প্ৰদানৰ মহাযজ্ঞ অৰ্থাৎ বিৰোধী বা ৰাজনৈতিক পৰ্যবেক্ষকসকলে ক'ব খোজে যে চাকৰি নহয় নিৰ্বাচনৰ পূৰ্বে কিছুদিনৰ ভিতৰতে আৰম্ভ হ'ব বছৰি 2 কোটি চাকৰি প্ৰদানৰ প্ৰচাৰৰ শুভাৰম্ভ অৰ্থাৎ আত্মপ্ৰচাৰ এফালে চাকৰি প্ৰদানৰ নামত মন্ত্ৰীৰ সংবাদমেল আৰু আনফালে সতীৰ্থক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তা যে মুক মোদীজী নহয় মোদী বুলিব অন্যথা জনতাৰে দূৰত্ব বাঢ়িব অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যে মোদী নামৰ সৈতে যি যোগ কৰিলে জনতাৰ সৈতে দূৰত্ব সৃষ্টি হয় হেয়ে তৃতীয়বাৰ ক্ষমতালৈ আহিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুভৱ হৈছে যে এই দূৰত্ব আৰু বজাই ৰখা উচিত নহয় হেয়ে এক নতুন চমক দিবলৈ চেষ্টা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে মই আপোনালোকৰে মানুহ অৰ্থাৎ প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰ সৈতে আত্মপ্ৰচাৰৰ নিখুঁত মিশ্ৰণ এয়াই ৰণকৌশল প্ৰধানমন্ত্ৰী মোদীৰ যেটো আৰম্ভ হ'ল 5 ৰাজ্যৰ ভোটৰ ফলাফল প্ৰকাশ হোৱাৰ লগে লগে কোনো দলৰ অনুগামী বা কোনো ইভেন্ট মেনেজমেন্ট সংস্থালৈ অপেক্ষা নহয় নৰেন্দ্ৰ মোদী এবাৰ নিজেই উদ্যোগী হৈ পৰিল ব্ৰেণ্ড নৰেন্দ্ৰ মোদী নিৰ্মাণ কৰাত আৰু তাৰেই প্ৰকাশ হৈছে মানুহৰ সৈতে মূৰ দূৰত্ব সৃষ্টি নকৰিব কিন্তু নৰেন্দ্ৰ মোদীৰ এই স্থিতি বা নতুন কৌশল অপ্ৰত্যাশিত নহয় কেৱল তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত জয় হোৱাই বিজেপিৰ একমাত্ৰ লক্ষ্য নহয় বৰঞ্চ নিজকে আটাইবোৰ বিৰোধীৰ একমাত্ৰ প্ৰতিপক্ষ হিচাপে তুলি ধৰিবলৈ চেষ্টা নৰেন্দ্ৰ মোদীৰ হেয়ে তিনি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত অবিৰতভাৱে প্ৰচাৰ চলাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে মোদীৰ গেৰাণ্টিত বিশ্বাস ৰাখক আন আৰু একো বিশ্বাস কৰাৰ দৰকাৰ নাই নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কৈছিল যে মোদী মানে নিশ্চয়তা অৰ্থাৎ মোদী মানে দল নহয় মোদীয়ে নেতা মোদীয়ে প্ৰধান যোৱা ছমাহত যিমান সমাৱেশ হৈছে তাত মোদী শব্দটো সকলোতকৈ বেছি কোনে উচ্চাৰণ কৰিছে নৰেন্দ্ৰ মোদীয়ে নিজে কৰিছে আৰু এই আত্মপ্ৰচাৰৰ লগে লগে আকৌ এবাৰ যোগ দিয়া হৈছে চাকৰিৰ চমক কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ দাবী যে আনুষ্ঠানিক খণ্ডত প্ৰতিমাহে 14 পৰা 15 লাখ চাকৰিৰ সুযোগ সৃষ্টি কৰা হৈছে এবছৰত প্ৰায় 1 কোটি 80 লাখ নিযুক্তি ইয়াৰ উপৰিও অনানুষ্ঠানিক খণ্ডত প্ৰায় দুগুণ নিয়োগৰ সুযোগ প্ৰতি বছৰে সৃষ্টি হোৱা বুলি দাবী কৰে অশ্বিনী বৈষ্ণৱে যদি দুয়োটা খণ্ডক একলগ কৰা হয় তেন্তে অশ্বিনী বৈষ্ণৱৰ মতে দেশত প্ৰতিমাহে চাকৰিৰ সুযোগ সৃষ্টি কৰা হৈছে প্ৰায় 45 লাখ বিৰোধীৰ প্ৰশ্ন যে যদি এই পৰিসংখ্যা সঁচা হয় তেন্তে আৰ্থ সামাজিক পৰিস্থিতিত ইয়াৰ সামান্যতম প্ৰভাৱ নাই কিয় বাঢ়িছে প্ৰচাৰ লগে লগে বাঢ়িছে প্ৰতিশ্ৰুতিও বিশ্বগুৰুৰ পৰা সাধাৰণ জনতাৰ নেতা হ'ব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ সংযোগ কৰা হয় বছৰি 2 কোটি চাকৰিৰ তৃতীয় খণ্ড বিৰোধীৰ কটাক্ষ যে 15 লাখ টকা মানুহৰ একাউণ্টত সোমাব এই প্ৰতিশ্ৰুতি আকৌ কেতিয়া দিয়া হ'ব নিৰ্বাচন আহিল যেতিয়া 2 কোটি চাকৰিও হ'লেই যেতিয়া এইটোনো বাদ পৰি যাব লাগে কিয় আপোনালোকে চাই আছিলে দা ক্ৰছ কাৰেণ্ট টেক